নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ 4500টা যি LPUPৰ পদ ওলাইছে তাৰ অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে অহা আৰু এসপ্তাহ বাকী আছে অনলাইন প্ৰক্ৰিয়া শেষ হ'বলৈ এতিয়া বহুতে মোক কুৱেশ্যন কৰি আছিলে LP আৰু UP কাট অফৰ এটা ভিডিঅ' বনাবলৈ মই এইটো ভিডিঅ'ত মই বৰপেটা বিশ্বনাথ বঙাইগাঁও চৰাইদেউ দৰং আৰু ধেমাজি জিলাৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিম বৰপেটা ডিষ্ট্ৰিক্টত লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত আছামিজ মিডিয়ামৰ বৰপেটা ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভড পোষ্ট আছিলে 28টা OBC আছিলে 26টা SC আছিলে 9টা ST প্লেনত আছিলে 15টা ST হিলছত আছিলে 9টা PWD আছিলে 8টা আৰু T টাইপত আছিলে 8টা ইয়াৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ বাবে 64ৰ ওপৰত বা 63 64 এনেকুৱা নম্বৰ পালে আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে আৰু OBC ক্ষেত্ৰত 63 বা 62 ওপৰত পাব লাগিব পালে মানে পোৱাৰ সম্ভাৱনা আছে SC ক্ষেত্ৰত 60 প্লাছ আৰু ST প্লেনৰ ক্ষেত্ৰত 59ৰ ওপৰত T টাইপৰ ক্ষেত্ৰত 57ৰ ওপৰত পালে আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যদি চাওঁ আনৰিজাৰ্ভড পোষ্ট আছিলে 41টা OBCত আছিলে 18টা SCত আছিলে 12টা ST প্লেনত আছিলে 11টা ST হিলছত আছিলে 7টা PWDত আছিলে 5টা T টাইপত আছিলে 10টা ইয়াৰ বাবে এক্সপেক্টেড কাট অফ 64ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে OBC ক্ষেত্ৰত 62 প্লাছ SC ক্ষেত্ৰত 60 প্লাছ ST প্লেনৰ ক্ষেত্ৰত 58 প্লাছ T টাইপৰ ক্ষেত্ৰত 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে ইয়াৰ পিছত আহিলে বঙাইগাঁও ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভড পোষ্ট আছে 28টা OBCত আছে 10টা SCত আছে 7টা ST প্লেনত আছে 10টা ST হিলছত আছে 8টা PWDত আছে 6টা T টাইপত আছে 6টা ইয়াত আনৰিজাৰ্ভড 64 বা 63 ওপৰত যোৱাৰ সম্ভাৱনা আছে OBC ক্ষেত্ৰত 63 প্লাছ SC ক্ষেত্ৰত 61 প্লাছ ST প্লেনৰ ক্ষেত্ৰত 59 T টাইপৰ ক্ষেত্ৰত 58 প্লাছ বা 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে নেক্সট আহিলে চৰাইদেউ ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভড পোষ্ট আছে 38টা OBCত আছে 21টা SCত আছে 14টা ST প্লেনত আছে 11টা ST হিলছত আছে 8টা PWDত আছে 5টা T টাইপত আছে 12টা ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে 64ৰ ওপৰত যোৱা আনৰিজাৰ্ভড 64ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে OBCত 62 ওপৰত যোৱাৰ সম্ভাৱনা আছে SC ক্ষেত্ৰত 58 বা 59ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে ST প্লেনত 58 বা 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে আৰু T টাইপৰ ক্ষেত্ৰত 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে দৰং ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আনৰিজাৰ্ভড পোষ্ট আছে 25টা OBCত আছে 12টা SCত আছে 8টা ST প্লেনৰ আছে 15টা ST হিলছত আছে 7টা PWDত আছে 6টা T টাইপত আছে 9টা ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে 64 বা 65ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে OBC ক্ষেত্ৰত 62 ওপৰত যোৱাৰ সম্ভাৱনা আছে SC ক্ষেত্ৰত যদি চাওঁ 60 ওপৰত যোৱাৰ সম্ভাৱনা আছে আৰু ST প্লেনৰ ক্ষেত্ৰত 58 প্লাছ যোৱাৰ সম্ভাৱনা আছে আৰু T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে ধেমাজি ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আনৰিজাৰ্ভড পোষ্ট আছে 45টা OBCত আছে 14টা SCত আছে 12টা ST প্লেনত আছে 9টা ST হিলছত আছে 8টা PWDত আছে 5টা T টাইপত আছে 10টা ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 63 ওপৰত যোৱাৰ সম্ভাৱনা আছে OBC ক্ষেত্ৰত 62 ওপৰত যোৱাৰ সম্ভাৱনা আছে SC ক্ষেত্ৰত 59ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে ST প্লেনৰ ক্ষেত্ৰত 60 ওপৰত যোৱাৰ সম্ভাৱনা আছে আৰু T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 57 বা 56ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে এইটো ভিডিঅ'ত মই এইখন জিলাৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত মই বাকীখন জিলাৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিম আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ বাতৰি পাই থাকিবলৈ ধন্যবাদ